নমস্কাৰ এণ্টি ক্ৰিয়েশ্যনৰ আন এটি ভিডিঅ'লৈ মই নীলাক্ষীয়ে আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আপোনালোকৰ কুশল মংগল কামনা কৰিলোঁ। আজি দুপৰীয়া মই এতিয়া বনাম এখন প্ৰটিনেৰে ভৰপূৰ এখন থালি আৰু মইনো কি বস্তু বনাওঁ আহকচোন আপোনালোকক অকণমান দেখুৱাই দিওঁ আৰু আজি দুপৰীয়াৰ থালিখনো কেনেদৰে সজাওঁ আহক বোলক। আজি মই কেনেধৰণৰ দুপৰীয়া থালিখন সজাওঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। আজি মই বনাম বুটৰ ঘুগুনি। বুটৰ ঘুগুনি বনাবৰ বাবে মোক লাগিব বুট। এয়া বুট মই ভালদৰে তিয়াই থৈছিলোঁ আৰু ধুই লৈছোঁ আৰু লৈছোঁ তাতে দুটা আলু, বিলাহী এটাও ল'ম মই আৰু লৈছোঁ দুটা পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াতে আছে জিৰা 1 চামুচ, জালুক কেইটামান আৰু নহৰু, আদা আৰু জলকীয়া। এইখিনি মই একেলগে পিচি ল'ম আৰু বিলাহী এটা লৈছোঁ সেইটো মই এক্সট্ৰাকৈ পিচি ল'ম আৰু তাতে ল'ম মই অলপ বেচনখিনি মই বনাই থাকোঁতে ব্যৱহাৰ কৰিম। আপোনালোকে চাই থাককচোন মই কেনেদৰে বুটৰ ঘুগুনি বনাওঁ। মছলাখিনি মই পিচি ল'লোঁ আৰু ইয়াতে মই নিমখ হালধিও দি দিলোঁ আৰু এয়া মই বিলাহীটো এক্সট্ৰাকৈ পিচিলোঁ। এতিয়া কেৰাহীত তেল গৰম হৈ আছে, এতিয়া দিম মই ইয়াতে পিঁয়াজখিনি আৰু এইখিনি পিঁয়াজখিনি মই অলপ ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি থাকিম। পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মই ইয়াতে দিম নহৰু, আদা, জিৰা, জালুক, জলকীয়া আৰু তাতে নিমখ হালধিও মই দি দিছিলোঁ, তাৰ পেষ্টটো মই দি দিলোঁ ইয়াতে আৰু এইখিনি মই এতিয়া খুব ভালকৈ ভাজি ল'ম। খুব সুন্দৰ গোন্ধ ওলাব আৰু তেল বিৰিঙিব, তেতিয়াহে মই বুটখিনি দি দিম ইয়াতে। এতিয়া মই অকণমান সময় ভাজি থাকিম আৰু তাৰ পিছতহে মই দিম মছলাখিনিত বিলাহীটো দি দিম, বিলাহীৰ পেষ্টটো মই দি দিম। তেতিয়া অলপ সময় ভাজি থকাৰ পিছতে দিম। মছলাখিনি ভাজ খাইছেই, এতিয়া মই দিলোঁ বিলাহীৰ পেষ্টটো দি দিলোঁ আৰু অলপ সময় মই ভাজি থাকিম এনেদৰে। এতিয়া আৰু অলপ সময় মই ভাজি থাকিম আৰু তেল বিৰিঙাৰ সময়তে মই বুটখিনি ঢালি দিম। মছলাখিনি ভজা হৈ গৈছে আৰু এয়া তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে দি দিম বুটখিনি আৰু অলপ সময় মই বুটখিনি ভাজি থাকিম। অলপ সময় মই বুটখিনি এনেদৰে ভাজি থাকিম। বুটখিনি মই ভাজি আছোঁ আৰু এইখিনি অলপ সময় মই ঢাকি থ'ম এতিয়া আৰু অলপ সময় ভাজিব লাগিব। এইখিনি মই এতিয়া অলপ সময় ঢাকি থৈ দিম, ঢাকি ভাজি থাকিম। বুটখিনি ভাজি আছোঁ 10 মিনিটমান মই বুটখিনি ভাজিলোঁ, 10 মিনিট হৈ গ'ল ভাজা আৰু এতিয়া মই বেচনখিনি ইয়াতে দি দিম আৰু এই বেচনখিনি মই ইয়াতে দি দিছোঁ আৰু এইখিনি মই পানী ঢালিম এতিয়া। সেই সময়তে মই দিছোঁ কাৰণ পানী ঢলাৰ সময়তহে বেচনখিনি দিব লাগিব, নহ'লে কেৰাহীত লাগি ধৰিব। সেইকাৰণে মই বেচনখিনি এতিয়াই পানী ঢালিম, সেইকাৰণে মই এতিয়া দি দিছোঁ আৰু এয়া দেখিছে আপোনালোকে বেচনখিনি দিয়াৰ কাৰণে এতিয়া লাগি ধৰা সম্ভাৱনা বেছি হৈছে আৰু এতিয়া মই ইয়াতে পানীখিনি দি দিম। গৰম পানী লৈছোঁ আৰু এইটো মই ইয়াতে দি দিছোঁ আৰু মই এইখিনি অলপ সময় উতলাই থাকিম। এতিয়া মই অলপ উতলাই থকাৰ আগতে মই অৱশ্যে কুকাৰত দি দিম। এতিয়া মই এইখিনি কুকাৰত দিলে মানে কি হ'ব, সোনকালে হৈ যাব মোৰ ঘুগুনিখিনি, সেইকাৰণে মই সোনকালে হোৱাবৰ কাৰণে মই কুকাৰত দি দিম। এতিয়া এয়া মই কুকাৰত 4টা হুইচেল দিলোঁ আৰু হৈ গ'ল। এতিয়া মই দিম গৰম মছলা 1 চামুচ দি দিলোঁ আৰু কেঁচা জলকীয়া দি দিলোঁ।
এতিয়া মই 4 মিনিটমান সময় উতলাই থাকিম আৰু হৈ যাব, খাবলৈ ৰেডি হ'ব। এয়া বুটৰ ঘুগুনি ৰেডি হৈ গ'ল আৰু এয়া বুটৰ ঘুগুনি ৰেডি হৈ গ'ল। প্ৰটিনেৰে ভৰপূৰ এখন থালি আমাৰ ৰেডি হৈ গ'ল। খাবলৈ খুব ভাল লাগে এনেদৰে, আপোনালোকেও বনাই খাই চাবচোন এবাৰ। আজিৰ ভিডিঅ'টি যদি আপোনালোকে ভাল পালে এটা লাইক কৰিব, কমেণ্টো কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব, তেতিয়া মোৰ ভিডিঅ'সমূহ পোনপ্ৰথমে লাভ কৰিব। পুনৰ আন এটা ভিডিঅ' লৈ মই নীলাক্ষী আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।